প্ৰেছ দিৱস উপলক্ষে আমাৰ সমগ্ৰ সংবাদ কৰ্মীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই জটিল মুহূৰ্তৰ মাজতো যোৱা ৮-৯ মাহ ধৰি যি ধৰণে বাতৰি পৰিৱেশন কৰি আহিছে আৰু বিভিন্ন দিশত যি ধৰণে ৰাইজক সজাগ কৰি আহিছে, নিজৰ জীৱনৰ বিভিন্ন ধৰণৰ কষ্ট স্বীকাৰ কৰাৰ মাজতো এইকাৰণে নিশ্চয় সংবাদ মাধ্যমৰ কৰ্মীসকল আমাৰ সকলোৰে ধন্যবাদৰ পাত্ৰ আৰু সকলোকে আজি এই বিশেষ দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই সকলোকে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আমাৰ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ যিটো বিষয় আছিলে, ক'ভিড মহামাৰীৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু সংবাদ মাধ্যমৰ ওপৰত ইয়াৰ প্ৰভাৱ, এই বিষয়ত আজি আমাৰ এটি আলোচনা চক্ৰ অনুষ্ঠিত হ'ল আৰু এই আলোচনা চক্ৰত বিস্তৃতভাৱে আমাৰ সংবাদ মাধ্যমে যিদৰে এই সময়ছোৱাত ক'ভিডৰ সময়ত গুৰুত্বপূৰ্ণভাৱে তেওঁলোকৰ দায়িত্ব ৰূপায়ণ কৰি আহিছে, সেই সন্দৰ্ভত আলোচনা হৈছে আৰু তেওঁলোকৰ ওপৰতো যেনেকৈ সংবাদ মাধ্যমৰ ওপৰত যি ধৰণৰ প্ৰভাৱ পৰিছে এই ক'ভিডৰ ফলত, সেই সন্দৰ্ভতো অতি বিস্তৃতভাৱে আলোচনা কৰা হয়।